এইটো দাইলটো বহাই দিছোঁ ইয়াত তিয়ঁহ দাইল তেনেকৈ দি দিছোঁ। নমস্কাৰ, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ দিনটোলৈ। এতিয়া বাজিছে 10:30 হ'ল আৰু এয়া ভাতকেইটা বনাবলৈ লৈছোঁ গা পা ধুই আহি মেলি। চাই যাব আজিৰ দিনটো কিনো দেখুৱাম আপোনালোকক। বৰষুণো দি আছে যে অকণমানকৈ বৰষুণ যে এৰিছেগৈ বাৰু এতিয়া। চাই যাব বাৰু দিনটো। ময়ো বনাই লৈছোঁ, কেৰেলাও কাটি দিছোঁ লগত, ভাত কেৰেলা আলু তেনেকৈ কাটি দিছোঁ। আজি হ'লো কেৰেলা ভাত কেৰেলা একেলগে বনাওঁ। এইফালে মিঠাতেল গৰম হৈছে, এইফালে দি দিওঁ পাঁচফোৰণ দি দিছোঁ, তাৰপিছত দি দিছোঁ পিঁয়াজ। দাইলটো নমালোঁ, দাইলখনত তেল মাৰিব লাগিব। এইফালে আলু, পিঁয়াজ আৰু শুকুটি। শুকুটি অকণ পাতত দিছিলোঁ। সেইটো লওক আপুনি। আৰু দুপৰীয়া ভাত আৰু দেখিছেই নহয় আৰু ভাজি, তাৰপৰা এইফালে তিয়ঁহ দাইল তেনেকৈ খাই লওঁ ভাত দুপৰীয়া। এইফালেও খাবলৈ লৈছে, টেঙা অকণ চেপি লওঁ। হাঁহ বনাইছে, কেই কেজি বনালে? 2 কেজি, 3 কেজি হ'লনে এইটোত চৰুটোত? আহাৰ হাতলৈ সাঁজ। আজি এয়া আঁঠুৱা ধুলোঁ, বিচনা চাদৰ ধুলোঁ, তেনেকৈ এই অলপ ধুলোঁ। এতিয়া মূৰটো ইমান কামুৰিছে মোৰ ভাগৰ। বজাৰ 2টা মানুহ বজাৰ কৰি খাওঁতে টহনি নাইকিয়া হৈছে আমাৰ। ইমানেই বজাৰ কৰিব লাগে। বস্তুৰো যি জুই চাই দাম গম পাইছেনে? সৰহকৈ বজাৰ কৰিব নোৱাৰোঁ নহয়, তাকৰকৈ বজাৰ কৰি আনোঁ, খাওঁ, 2দিনমান যায়, আকৌ শেষ হয়, আকৌ 2দিনমান বজাৰ কৰোঁ। সেই তেনেকুৱাই আৰু 2টা মানুহ হ'লেও বস্তুৰ যি চাই দাম, আৰু এসোপামান জনসংখ্যা হ'লে বাৰু কেনেকৈ চলিম বাৰু, সেইবোৰ চিন্তা, বহুতেই চিন্তা গম পাইছে। দেখুৱাইছোঁ আৰু আপোনালোকে নাভাবিব কিনো বজাৰ দেখুৱাইছে। এইবোৰকেনো ডেইলি ব্লগত এইবোৰ চায়ো ভাল লাগে নহয়, সেইকাৰণে মই যিহেতু ভাল পাওঁ চাই, আপোনালোকেও চাগে ভালেই পায় চাবলৈ। এইফালে গাখীৰ পেকেট আনিছোঁ, চাহ খোৱা নাই এইকেইদিন। এইফালে হালধি, বিস্কুট, চাৰ্ফ, এইফালে চেনি, এইটো দালি, আটা, এইবোৰ আলু, গা ধোৱা চাবোন, সেইবোৰ তেনেকেই বজাৰ আৰু। এইভাগে বজাৰ, টকীয়াকৈ বজাৰ কৰোঁ আৰু এনেকৈ 2দিনমান যায়, আকৌ 2দিনমান আনোঁ। নোখোৱাকৈতো নাথাকোঁ বাৰু, খাওঁৱেই, কিন্তু তাকৰকৈ বজাৰ কৰি আনোঁ আৰু। হ'লেও খোৱাৰ লগত কি প্ৰণালী নকৰোঁ বাৰু, যিটো খাব লাগে খাওঁ, কৰি পিনি অনা নহয় আৰু। আকৌ নাইকিয়া হয়, আকৌ আনোগৈ তেনেকৈ বজাৰ। গোটেই মাহটোৰ কাৰণে বজাৰ কৰি পিনি অনা ছিষ্টেম নাই বাৰু, দোকান যিহেতু ওচৰতে আছে, আনোগৈ আৰু তেনেকৈ তাকৰকৈ এনেকৈ বস্তুৰ দাম যে যিহেতু। আকৌ গোটেই পইচাকেইটা আকৌ আমি এনেকৈ বাকী খোৱা ছিষ্টেম নাই, কিনিয়ে আনোঁ বাৰু। আকৌ পইচা গোটেইকেইটা যদি দোকানৰ বস্তুতে সোমোৱাই দিওঁ চলিবলৈ দিগদাৰ হ'ব নহয়, সেইকাৰণে তেনেকৈয়ে বজাৰ কৰোঁ আৰু। মুখ হাতকেইটা ধুই মেলি আহোঁ, এতিয়া সন্ধিয়া হ'বই হ'ল যে, ভৰি হাতকেইটা ধুই মেলি আহোঁ আৰু। আহি পিনি আকৌ লগ পাম আপোনালোকক।
চাহ অকণমান বনাই আনিছোঁ আৰু এইফালে আমাৰ মহাৰাজক কৈছোঁ মোবাইলটো অকণমান ধৰি দিয়কচোন মই বোলো চাহ খোৱা ভিডিঅ' বনাওঁ ইয়াৰ ৰেডি হৈ বহুত বেয়া পায় মোবাইলটো ধৰিবলৈ ক'লে ইমান বেয়া পায় নহয় ধৰক মোবাইলটো ইমানে মূৰটো কামুৰিছে নহয় মোৰ কালিৰ পৰা গাখীৰ চাহ খোৱা নাই এতিয়াই গাখীৰ চাহ অকণমান খাবলৈ লৈছোঁ আৰু মোৰ এতিয়াই জিৰটোৱে শান্তি আহিব চাহ অকণমান খাই লওঁ গাখীৰ চাহ ৰ'ব আকৌ সেয়া শান্তিয়ে নাই মোবাইলটো থ'বলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিৰ দিনটো তেনেকৈ ভিডিঅ' বনোৱা নহ'লেই বৰষুণো দি আছে যে বৰষুণ আজিৰ দিনটো বৰষুণেই দিলে অলপ অকণমান এৰে আকৌ অকণমান বৰষুণ তেনেকৈ দি থাকে আজি ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশাই কৰি থাকোঁ সদায় আশা কৰি থাকোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চবেই সোধেও তোৰ চেনেলটো কিমান ছাবস্ক্ৰাইব হৈছে কিমান পইচা পাইছে মই মানে মানুহক কিমান উত্তৰ দি দিম আৰু বা ছাবস্ক্ৰাইবাৰ নাবাঢ়ে আকৌ ক'ৰ পৰা মই পইচা পাম ন আৰু কাইলৈ লগ পাম আপোনালোকক অন্য এটা নতুন দিনৰ সৈতে বাই বাই